যোনে যেনেকৈ পাৰে মিয়াক কষ্ট দিয়ক না, আপুনিও দিয়ক না। ৰিক্সাত উঠিলে 5 টকা ভাড়া হ'লে 4 টকা দি দিব। মানছোঁ আমি 4 টকা 5 টকাৰ পৰা 4 টকা মাৰিম। বস্তুৰ দাম কমাক, ঘৰ ভাড়া আছে ঘৰ ভাড়াত কমাই দিয়ক, তেনেহ'লে আমি চলিব পাৰিম। নহ'লে এনেকুৱা কৰি হ'লে আমি কেনেকৈ চলিম? কষ্ট খালেহে অসমৰ পৰা যাব। ৰাতিটো 9টাত গৈছিলে, মইতো কওঁ মিয়াক কষ্ট দিব ৰাতি 12টাতো যাব। ৰিক্সা অলপ 5 টকাৰ বিনিময়ত আমাক আচলতে 6 টকা বুলিহে ক'ব লাগে। 5 টকাৰ বিনিময়ত 4 টকা ক'লে এইটো কথাটো আমাৰ কাৰণে অলপ মানে বেয়া। আমি তাৰমানে চলিবও লাগে, ঘৰ ভাড়া চৰ ভাড়া দিব লাগে। আমাকে এই যে রিস্কেটা মারবে করছে, আমার কই আছে রিস্কে যদি 5 টাকা হয় তো 4 টাকা লবি, আমি বাসুম কেমন করি? আমি তো ভাল নাপাও। আমাকে এই যে রিস্কেটা মারবে করছে, আমার কই আছে রিস্কে যদি 5 টাকা হয় তো 4 টাকা লবি, আমি বাসুম কেমন করি? এই কারণে তো কথা এইটু তো করিয়েছে। মই আর নিজের উপরে নাপাওঁ আর কভার মই। হ্যাঁ হ্যাঁ মানুষ দেয় নাই, না মানুষ দেয় নাই। রিক্সা আলাকে কইছে বলে গাড়িত উঠিলে 5 টাকার জায়গা 4 টাকা দিবি, তো কোনো আমাক 4 টাকা নেদেয়। আমাকে 5 টাকাই দেয়, পাইতে আৰু 2-1 টাকা বেশি দেয় আমাক। ৰাইজে এতিয়া ধৰক 5 টকা ভাড়া 4 টকা দিলেতো আমাৰ নপোচায় নহয়। এতিয়া ক'ব পাৰে, কিন্তু আমাৰ মানছোঁ আমি 4 টকা 5 টকাৰ পৰা 4 টকা মাৰিম। বস্তুৰ দাম কমাক, ঘৰ ভাড়া আছে ঘৰ ভাড়াত কমাই দিয়ক, তেনেহ'লে আমি চলিব পাৰিম। নহ'লে এনেকুৱা কৰি হ'লে আমি কেনেকৈ চলিম? হয়নে নাই? আমাক মিয়াক ভাল নাপায়, সেইকাৰণে কৈ দিছে। তো ক'বই না ৰাজনীতিৰ কথা, চবেই ক'ব এনেকুৱা কথা, হয়নে নাই? অঁ, মিয়াক খেদাম বুলিতো কৈ থাকে, কিন্তু এতিয়ালৈকেতো খেদা নাই। খেদাইছে জানো? খেদালেহে গম পালোঁ হয় যে মিয়াক খেদাই আছে। এইটোতো সব বস্তুৰ দাম কমাইলে ময়ো 4 টকা 5 টকা ভাড়া মাৰিব পাৰিম। তেলৰ দাম কমাব লাগে, গেছৰ দাম কমাব লাগে, লাইনৰ ভাড়া, লাইনৰ বিল কমাব লাগে, তেতিয়াহে চালৰ সব বস্তুৰ দাম কমাইলে ময়ো 3 টকা 4 টকা ভাড়া মাৰিব পাৰিম। আৰু আমাৰ 300 টকা ভাড়া দিব লাগে। 3 টাকা 4 টাকা ভাড়া মাৰিলে মই খাম কি আৰু ভাড়া দিম ক'ৰ পৰা? সব বস্তুৰ দামে কমাব লাগে, খালি অকল ৰিক্সা ভাড়া কমাব লাগে এইটো কৰিলেতো নহয় না। মিয়া বুলিতো মই শুনা নাই, তো এইটোৱে শুনিছোঁ যে ৰেট কমাব লাগে। তো ৰেট কমালে খালি অকলতো ৰিক্সা ভাড়া কমালে নহয়, সব বস্তুৰে দাম কমাব লাগিব না, তেতিয়াহে ময়ো 3 টাকা 4 টাকা ভাড়া মাৰিব পাৰিম। তেলৰ দাম, গেছৰ দাম, চাউলৰ দাম, চব্জিৰ দাম, সব বস্তুৰ দাম কমাব লাগে। এইটো আমিতো ক'ব নোৱাৰোঁ, এইটো মুখ্যমন্ত্ৰী এতিয়া কোনে হ'লে ভাল হ'ব এইটো চবেই জানিব, মই অকলে ক'লেতো নহ'ব না। মই যদি কওঁ যে না হেমন্তক নালাগে, আমাৰ হিচাপততো গৌৰৱ গগৈ হ'লে ভাল হ'ব। হেমন্ত বিশ্বকৰ্মা ভাল নালাগে মোৰ এতিয়া। আগতেতো চাওক কংগ্ৰেছ থকা টাইমত ফুটপাতে মানুহ কাম কৰি খাইছে, এতিয়া ফুটপাততো কাম কৰিব নোৱাৰে, দোকান লগাব নোৱাৰে। এটা দুখীয়া মানুহতো আপোনাৰ দোকানটো 5 লাখ 10 লাখ টকা দোকান ডিপোজিট এডভান্স দি কিনে দোকান খুলিব নোৱাৰে না। দুখীয়া মানুহতো ফুটপাতেতে দোকান কৰি খাই আছে, এইটোতো এতিয়া দোকান ফুটপাতত কৰিব নোৱাৰে, মাছৰ দোকানো কৰিব নোৱাৰে, চব্জিৰ দোকানো কৰিব নোৱাৰে। কংগ্ৰেছ থকা টাইমতো সব মানুহ অপেন ফুটপাতে দোকান কৰি খাইছে। কি ক'ম আৰু ক'ব লগা নাই মোৰ একো। এতিয়া 5 টকা আমাৰ ইনকাম আৰু কি হ'ব? এই 5 টকা আৰু ল'ব পাৰি নেকি? 5 টকাৰ ভাড়া আছে নেকি? তো ৰুম ভাড়া দিব লাগিব, খাব লাগিব, গুৱাহাটীত খৰচা আছে, সেনেকৈ ভাড়া ল'লে আমাৰ কি হ'ব? ৰিক্সা চলাতকৈ নচলা ভাল হ'ব, ঘৰত বাগা দি থকা। সেইটো খাম কি কৰ পায়? 5 টকা আৰু ভাড়া ল'ম কেনেকৈ? সেইটোৱে বিচাৰোঁ মুখ্যমন্ত্ৰী হ'ব লাগে, হিমন্তই হ'ব লাগে।
মই বিচাৰিছোঁ কাম মানে চব কামেই ভাল কৰিছে, ৰাস্তাবিলাক ভাল হৈছে, বেয়া কাম কৰাই নাই, চব ভাল কামেই কৰিছে। ৰিক্সাৱালাক 5 টকাৰ বিনিময়ত আমাক আচলতে 6 টকা বুলিহে ক'ব লাগে। 5 টকাৰ বিনিময়ত 4 টকা ক'লে এইটো কথাটো আমাৰ কাৰণে অলপ মানে বেয়া। আমি তাৰমানে চলিবও লাগে, ঘৰ ভাড়া চৰ ভাড়া দিব লাগে। এতিয়া মুখ্যমন্ত্ৰী ডাঙৰীয়াই যিহেতু কৈছে যদি কিবা কাৰণত কৈছে, এইটো আমি তাৰমানে মোৰ হিচাপত মই ইমান খং নকৰোঁ। তাৰমানে কেতিয়াবা আমাৰ কাৰণে কিজানি মুখ্যমন্ত্ৰী ডাঙৰীয়া আমাৰ ভালৰ কাৰণেও কেতিয়াবা আমাক সা সুবিধাও দিব পাৰে। আমি মুখ্যমন্ত্ৰী ডাঙৰীয়াক আমি নকৰোঁ। তেওঁ বহুত ডক্টৰেট ডিগ্ৰী যিহেতু পঢ়ি আহিছে, পঢ়াৰ পণ্ডিত তেওঁ। ডক্টৰেট ডিগ্ৰী পাছ কৰাৰ বাবে তেওঁ পঢ়াৰ পণ্ডিত বুলিয়ে ক'ব লাগিব আমি। গতিকে বহুত ডিগ্ৰীধাৰী মানুহ, তেওঁ অলপ তলৰ শ্ৰেণীৰ মানুহ, চিন্তাধাৰা তেওঁ অলপ তেখেতে নিজে কৰি চাব যে আমাক ৰিক্সাৱালাগিলাকে কি কৰি খাব, কেনেকৈ চলিব, এইটো মুখ্যমন্ত্ৰী ডাঙৰীয়াইহে এতিয়া এইটো মনটোতো আমাৰ বেয়া নিশ্চয় লাগিবই, কিন্তু লাগিলেও এতিয়া আমাৰ সৰু সুৰা মানুহৰ কাৰণে আমাক তাৰমানে মুখ্যমন্ত্ৰী ডাঙৰীয়া আমাক নামাৰে। আমাৰ যিহেতু আমাক মুখ্যমন্ত্ৰী ডাঙৰীয়া আমাৰ ভৱিষ্যত চাব আৰু সেইটোৱে আমি আশাবাদী। এতিয়া মুখ্যমন্ত্ৰীয়ে কৈছে আমি সেইগিলা ভাড়া আমি নামাৰোঁ না। আমাৰ যেগিলা যেনেকৈ আমাৰ 2 টকা ইনকাম হ'ব, 2 টকা আমাৰ লাভ হ'ব, ল'ৰা ছোৱালীগিলা মানুহ শিক্ষাগত বনাব লাগিব, সেইগিলা আমাৰ কৰিব লাগিব। এতিয়া আমাৰ এই আজি কালি 2 দিনৰ ভিতৰত আমাৰ 1500 টকা দিব লাগে স্কুলত। এতিয়া আমি সেই মামাৰ কথা শুনি সেইগিলা ভাড়া আমি মাৰোঁ, তেনেহ'লে আমি পেট কেনেকুৱা বচাম, ল'ৰা ছোৱালী কেনেকুৱা পঢ়াম, আৰু আমি মানে চলিম কেনেকুৱা। এতিয়া এটা ৰিক্সা দি আমি 4-5টা মানুহ চলাই আছোঁ, ঘৰ ভাড়াও দি আছোঁ, লাইন বিল দি আছোঁ। এতিয়া আমাক 4 টকা মামা ভাড়া দিয়ে, এতিয়া এক কাপ চাহ খাব গ'লে লয় আমাৰ 10 টকা, এটা তামোল খালে লয় আমাৰ 5 টকা, এটা চিগাৰেট খালে লয় 10 টকা। তেনেহ'লে আমি 4 টকা ভাড়া আমি কেনেকুৱা মাৰিম। মামা ক'লে এতিয়া মামা কৈছে, মামাৰ কথাটো শুনছোঁ, গম পাইছোঁ, কিন্তু সেনেকুৱা ভাড়া হ'লে আমি মানে আগতে মানে আমি নামাৰোঁ বুলি কৈ দিওঁ। মুখ্যমন্ত্ৰীয়ে এতিয়া যদি ভাল হেৰি কৰে, তেনেহ'লেতো মানুহতো ভালেই ক'ব, আৰু বেয়া হ'লেতো মানুহ বেয়াই ক'ব, সেইখিনি কথা। আৰু আছে আৰু বেছি আমাৰ ক'ব লগা নাই।